নমস্কাৰ, মই অন্য এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ মিনি ভ্লগটোত আপোনালোকে দেখিছিলে যে কেনেকৈ আমি যোৰহাটৰ পৰা অৰুণাচললৈ আহিছিলোঁ। যিহেতু ইমান বেছি গৰম পৰিছে, সেইবাবে আহি পাই আমি নদীখনলৈ গ'লো। আৰু এটা কথা, আপোনালোকেও যদি এনেকুৱা ধুনীয়া পৰিৱেশত এদিন ষ্টে কৰিব বিচাৰে, তেতিয়াহ'লে ৰয়িঙত থকা এই ষ্ট'ন হিল নামৰ ৰিজৰ্টখনত আপোনালোক আহিব পাৰে। ইয়াত কেইবাটাও কটেজ আছে, যদি আপোনালোকে বিচাৰে তেতিয়া টেণ্টতো থাকিব পাৰে। আচলতে ৰিজৰ্টখনৰ বিশেষ আকৰ্ষণ হৈছে এই নদীখন, আৰু এইটো হৈছে ৰিজৰ্টখনৰ ৰাতিৰ দৃশ্য। আমি তাতে বহি অলপ কথা পাতিলো, তাৰ পাছত ফটো মাৰিলো, তাৰ পাছতে আমাৰ আহিলে এয়া ডিনাৰ কৰি মেলি ৰুমলৈ আহি আমি আকৌ অকমান সময় বাহিৰতে বহিলো, যিহেতু ইমান ধুনীয়া বতাহ মাৰি আছিলে। আৰু এইটো হৈছে নেক্সট ডে মৰ্ণিং ভিউ। সঁচাকৈ ইমান ধুনীয়া এটা ভিউ। তাৰ পাছত আমি ফ্ৰেছ হৈ আহিলো ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্ট কৰি অহাৰ পাছত আকৌ ৰেডি হৈ আমি গ'লো ৰিল বনাবলৈ। তাৰ পাছত আমি আকৌ গ'লো নদীলে, তাতে আমি পানীতে অলপ সময় বহিলো। আৰু এয়া হৈছে নেক্সট ডে আমি আকৌ ঘৰলৈ বুলি যাত্ৰা কৰিলো। তেতিয়াহ'লে আজিলৈ আহিছো, বাই।